দাদা বেলেগ দল কৰিব নালাগে, যদি কৰিব লাগে ইউপিপিএল কৰক। কাৰণ আপোনালোকে চাইছে 17 বছৰত কি হৈছে, একো হোৱা নাই। আজি চাওক আমাৰ শ্ৰীৰামপুৰ কলনীৰ দুটা ৰাস্তা হৈ আছে, এইটো কাৰ দয়া? এইটো আমাৰ সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়ো মহাশয়ৰ দয়া। গতিকে অহা দিনত বহুত কাম হ'ব। আমি বহুত আশা কৰি ইউপিপিএলত আহিছোঁ, আমালোকক যাতে ইউপিপিএলৰ তৰফৰ পৰা সুযোগ সুবিধা দিয়ে, যাতে আমি সমাজৰ বা বিটিআৰৰ বা কোকৰাঝাৰ জিলাৰ কাম কাজ কৰিব পাৰোঁ। আৰু এটা কথা আপোনালোকক কম, যিটো আপোনালোকে 17 বছৰত পোৱা নাই, এইটো 4 বছৰত পাইছে। এনেকুৱা দিন আহি আছে, মনত ৰাখিব ৰাইজ। দূৰৰ পৰা যিবিলাক মানুহ শুনি আছে ভালদৰে মনত ৰাখিব। আমালোকৰ যে বিটিআৰ চিফ প্ৰমোদ বড়ো মহাশয়, এনেকুৱা মানুহ 100 বছৰ তপস্যা কৰিলেও বিটিআৰত জন্মগ্ৰহণ নকৰিব। 100 বছৰ নহ'ব, বিটিআৰত নাপাব আপোনালোকে। বহুত নেতা, পালি নেতা বহুত আহিব, কিন্তু এনেকুৱা চিফ নাপাব। গতিকে আমালোকে সকলোৱে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এক হৈ এইবাৰ অহা